কবিতাৰ নাম উজান বজাৰৰ ঘাটত নেৰুদাৰ সতে। এতিয়াও মাজে মাজে ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাওঁ, উজান বজাৰৰ ঘাটত বহোঁ আৰু সূৰ্যাস্ত চাওঁ। তন্ময় হওঁ নাও জাহাজবোৰৰ অগাদেৱাত, আৰু এই সকলোবোৰে মোক লৈ যায় তোমাৰ কাষলৈ। এনেদৰে এদিন হুগলীৰ পাৰতো বহিছিলোঁ তোমাৰ সতে, ৰঙা চাহ আৰু বাদাম ভজালৈ পুৰণি কবিতাৰ কথাবোৰ নৈত হাঁহি হাঁহি উটুৱাই দিছিলোঁ কাগজৰ নাৱৰ দৰে। কবিগুৰু ছাঁ বাবুঘাটৰ পৰা কোটঘাটলৈ সংগ দিছিল আমাক। এতিয়া ইয়াত ৩৫ চেণ্টিগ্ৰেড, ৰাতিলৈ হয়তো ৩০লৈ নামিব পাৰে। চিলিত নিশ্চয় বৰফ পৰিছে, তাতকৈও চেঁচা তোমাৰ আঙুলিবোৰৰ স্পৰ্শ মোৰ স্মৃতিত এতিয়াও কুহুমীয়া হৈ আছে। এইবাৰ ইয়াত শীত নপৰাই ভাল। মোৰ শৰীৰত লুকাই থকা এন্ধাৰখিনিত মানুহে আঙুলি টোৱাব নোৱাৰাকৈ য'ত তুমি ঘৰ সাজিছা। প্ৰেম আৰু কবিতাৰ শত্ৰুৰ বাট সদায় পোন। আমাৰনো ভুল ক'ত? ভালপোৱাই আমাৰ একমাত্ৰ পথ। তুমি আঁতৰি নাযাবা নেৰুদা, মোৰ কলিজা প্ৰেমৰ বিষসাগৰত ডুবাই। তুমি কবিতা নিলিখিবা, তাতকৈ ক'বা তোমাক আৰু আমনি লাগিছে, আৰু কৃষ্ণপক্ষৰ জোনৰ দৰে এধাপ এধাপকৈ পাহৰি যাবা মোক। ময়ো ঘূৰাই দিম তোমাৰ বিশ্বাস আৰু স্পৰ্শ, আৰু এধাপ এধাপকৈ মোৰ স্মৃতিত তুমি নিগাজী হ'বা, আৰু এধাপ এধাপকৈ তুমি পাহৰি যাবা মোক। এধাপ এধাপকৈ আঁতৰি থাকিম মই, আৰু এধাপ এধাপকৈ পাহৰি যাম, আৰু ভাল পাম মই তোমাক। ধন্যবাদ।